Hello students, again welcome to Pythagoras classes. তোমালোকৰ already কেটা chapter complete হল পিছফালে আমাৰ উলাই আছে backgroundত কি আছে আমাৰ chapter number 12 মানে আমি first bookৰ already 11 টা chapter complete কৰিলো তোমালোকে নিশ্চয় বুজি পাইছা 11 টা chapterত কিমানখিনি বস্তু কি আছে গুটেখিনি বস্তু তোমালোকক মই explain কৰিছো important বস্তুবিলাক তোমালোকক মই underline কৰি দেখাইছো তোমালোকে নিশ্চয় বুজি পাইছা তো আহা আজি আমি চাও 12 নম্বৰ chapter টো 12 নম্বৰ chapter টোত কি আছে এতিয়া ইয়াতে দিছে যে 12 নম্বৰ চেপ্টাৰটোৰ আমাৰ নাম কি বুলি দিছে ওয়াৰ্ল্ড ক্লাইমেট এণ্ড ক্লাইমেট চেঞ্জ পৃথিৱীৰ জলবায়ু আৰু জলবায়ুৰ পৰিৱৰ্তন এতিয়া ওয়াৰ্ল্ড ক্লাইমেট এতিয়া আমিতো ইন্ডিয়াৰ মানুহ হিচাপে আমাৰ ক্লাইমেটটো হৈ গল মনসুন ক্লাইমেট কিন্তু ওয়াৰ্ল্ডত বেলেগ প্লেছত বেলেগ ধৰণৰ ক্লাইমেট প্ৰিভেল কৰে গতিকে সেই ক্লাইমেট বিলাক কেনেকে মানে ইহতক ডিস্টিংগাইজ কৰা হৈছিলে বা কেনেকুৱা ধৰণে ইহতৰ মাজৰ ডিফাৰেন্স বিলাক উলিওৱা হৈছিলে ইয়াক কেনেকে আইডেন্টিফাই কৰা হৈছিলে সেইখিনি বস্তু আমি ইয়াত পাম আৰু লগতে আমি কি পঢ়িবলৈ পাম ইয়াত আমি পঢ়িবলৈ পাম আমাৰ এতিয়া গোটেই পৃথিৱীৰে গোটেই ওয়াৰ্ল্ডৰে ক্লাইমেটটো কেনেদৰে চেঞ্জ হৈছে সেই বস্তুখিনি আমি পঢ়িবলৈ পাম এতিয়া তোমালোকৰ প্ৰথমতে ইয়াত দিছে কি জানানে আমাৰ গোটেই পৃথিৱীখনৰ মানে ওয়াৰ্ল্ডৰ ক্লাইমেট ক্লাসিফিকেশন কৰিব যাওঁতে মেইনলি কোন কেইটা বস্তুৰ ওপৰত বেছি ইম্পৰ্টেন্স দিয়া হয় সেই বস্তুটো দিছে এতিয়া ইয়াতে তোমালোকৰ দিছে সোৱা আমাৰ ওয়াৰ্ল্ডৰ যিমান প্লেস আছে গোটেই প্লেস বিলাকৰ ক্লাইমেটটোক যদি ডিভাইড কৰিবলৈ যোৱা যায় বা হিহতৰ হেখিনি বস্তুৰ ক্লাসিফিকেশন কৰিবলৈ যাওঁতে কেইটামান এপ্ৰোচেছ ইউজ কৰা হয় বিচাৰ পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰা হয় এপ্ৰোচেছ কেটা ইউজ কৰি ক্লাইমেট বিলাকক ক্লাসিফাই কৰা হৈছে হেতিয়া সেই এপ্ৰোচেছ কেটা ইয়াত দিছে সোৱা তিনটা এপ্ৰোচেছ আছে আমাৰ এটা হৈছে নিৰীক্ষণমূলক বা দেখি ধাৰণা কৰা এম্পিৰিকেল জন্ম বা সৃষ্টি বিষয়ক জেনেটিক এণ্ড ব্যৱহাৰিক এপ্লাইড পদ্ধতি এম্পিৰিকেল জেনেটিক এণ্ড এপ্লাইড অৰ্থাৎ নিৰীক্ষণমূলক জন্ম বা সৃষ্টি বিষয়ক আৰু এটা হৈছে ব্যৱহাৰিক পদ্ধতি এই তিনিটা পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন ধৰণৰ জিওগ্ৰাফাৰ বিলাকে বা বিভিন্ন ধৰণৰ জলবায়ু বিজ্ঞানী ক্লাইমেটলজিষ্ট সকলে বা বতৰ বিজ্ঞানী সকলে এইখিনিৰ ওপৰত এই তিনটা এপ্ৰোচকে ৰাস্তা হিচাপে লৈ তেওঁলোকে ওয়াৰ্ল্ডৰ ক্লাইমেটক ক্লাসিফাইড কৰিছে তো তেওঁলোকে ওয়াৰ্ল্ডৰ ক্লাইমেটক ক্লাসিফিকেশন কৰিবলৈ যাওঁতে প্ৰত্যেকটো এপ্ৰোচৰ ক্ষেত্ৰত কোনখিনি বস্তুক তেওঁলোকে মেইনলি গুৰুত্ব দিছে সেইখিনি বস্তু সোৱা প্ৰথমতে যোনটো আহিছে এম্পিৰিকেল ক্লাসিফিকেশন দৃশ্যমান শ্ৰেণীবিভাগত তেওঁলোকে কি চাইছে তথ্য সংগ্ৰহৰ ওপৰত বিশেষকৈ উষ্ণতা আৰু বৃষ্টিপাতৰ তেওঁলোকে কি কৰিছে পৃথিৱীৰ বিভিন্ন অঞ্চল বিলাকৰ টেম্পাৰেচাৰ আৰু ৰেইনফল এই দুটাৰ কি হৈছে ডেটা কালেকশন কৰিছে ডেটা কালেকশন কৰি সেই ডেটা বিলাক তেওঁলোকে এনালাইসিস কৰিছে এনালাইসিস কৰাৰ পিছত তেওঁলোকে ক্লাইমেটৰ ক্লাসিফিকেশন কৰিছে নেক্সটটো আহিলে জেনেটিক ক্লাসিফিকেশন এইটো জেনেটিক ক্লাসিফিকেশনটো নিৰ্ভৰ কৰে ক্লাইমেটটো কেনেকে তাতে অৰিজিন হৈছে তাৰ অৰিজিনটো কৰ পৰা হৈছে জেনেটিক বুলা বস্তুটো অৰিজিনৰ লগত ৰিলেটেড হৈ আছে হয় নে নহয় কাৰণ এটো সাবা সেই বস্তুটো মানে কি কাৰণৰ ফলত কেনেকুৱা ধৰণৰ ৰিজনৰ কাৰণে সেই অঞ্চলটোৰ ক্লাইমেটটো তেনেকুৱা হৈছে আগৰ পৰাই সেই বস্তুটোৰ ওপৰত ডিপেন্ড কৰি এটো জেনেটিক ক্লাসিফিকেশন বা জন্মীয় শ্ৰেণীবিভাগটো কৰা হয় আৰু নেক্সটটো আহিলে যোনটো ব্যৱহাৰিক শ্ৰেণীবিভাগ বা এপ্লাইড ক্লাসিফিকেশন এই এপ্লাইড ক্লাসিফিকেশনটো মেইনলি কিহৰ ওপৰত ডিপেন্ড কৰে কিছুমান এপ্লাইড পারপাস বা স্পেসিফিক পারপাস মানে কিছুমান নিৰ্দিষ্ট উদ্দেশ্যৰ ওপৰত নিৰ্ভৰ কৰি এই ক্লাসিফিকেশনটো কৰা হয় এতিয়া আমি গুটেই ক্লাসিফিকেশন বিলাক নাচাও ইয়াত আমি মেইনলি ইয়াতে দি থৈছে কোপেন নামৰ এজন ক্লাইমেটলজিষ্ট জলবায়ু বিজ্ঞানী বা কোপেন নামৰ এজন জলবায়ু বিজ্ঞানীয়ে যিটো ক্লাসিফিকেশন কৰিছিলে ওয়াৰ্ল্ডৰ গুটেই প্লেস বিলাকৰ ক্লাইমেটটো চাই সেই ক্লাসিফিকেশনটোৱে আমাৰ ইয়াত পঢ়িবলে দিছে এতিয়া নেক্সট টপিকটোৱে আমাৰ হেতুৱে দিছে যে কোপেনছ স্কিম অফ ক্লাসিফিকেশন অফ ক্লাইমেট কোপেনৰ মতে জলবায়ুৰ শ্ৰেণী বিভাগ এতিয়া কোপেনৰ ফুল নামটো কি ভি কোপেন বা লাডিমিৰ কোপেন বুলি কয় সেই কোপেন নামৰ যোনজন জলবায়ু বিজ্ঞানী আছিলে বা ক্লাইমেটলজিষ্ট আছিলে সেই ক্লাইমেটলজিষ্ট জনে তেওঁ কি কৰিছিলে মেইনলি দুটা বস্তুৰ ওপৰত ডিপেন্ড কৰিছিলে যোনটো আমি এম্পিৰিকেল বা নিৰীক্ষণমূলক পদ্ধতিটো দেখা পাইছো তাতে কি চোৱা যায়
মানে কোনো মানে পৃথিৱীৰ অঞ্চল বিলাকৰ বৃষ্টিপাত আৰু উষ্ণতা মানে টেম্পাৰেচাৰ এণ্ড প্ৰেচিপিটেশ্যনৰ যোনবিলাক ডেটা সেইবিলাক তেওঁ তাৰ ওপৰত নিৰ্ভৰ কৰে গতিকে তেওঁ কি কৰে টেম্পাৰেচাৰ এণ্ড প্ৰেচিপিটেশ্যন ইয়াৰ ভ্যালু বিলাক আৰু এই ভ্যালু বিলাক চোৱাৰ লগতে এই টেম্পাৰেচাৰ আৰু প্ৰেচিপিটেশ্যনৰ ডিস্ট্ৰিবিউচনৰ কাৰণে গোটে ওয়াৰ্ল্ডতে আমাৰ ভিজিটেশন টাইপ বিলাক যে বেলেগ বেলেগ হৈছে ডিস্ট্ৰিবিউচন অফ ভিজিটেশন বিলাক যে বেলেগ বেলেগ ধৰণৰ হৈছে সেই বস্তুটো সম্পৰ্কিত কৰিছিলে সেইখিনি বস্তুক ৰিলেটেড কৰি তেওঁ কি কৰিছিলে ক্লাসিফিকেশনটো আগবঢ়াইছিলে কোপেনৰ ক্লাসিফিকেশনটো মেইনলি দুটা বস্তুৰ ওপৰতে নিৰ্ভৰ কৰিছিলে এভাৰেজ মান্থলি টেম্পাৰেচাৰ এণ্ড এভাৰেজ মান্থলি প্ৰেচিপিটেশ্যন আৰু ইয়াৰ লগত তেওঁ কি কানেক্ট কৰিছিলে ইয়াৰ লগত তেওঁ কানেক্ট কৰিছিলে আমাৰ ওয়াৰ্ল্ডৰ ভিজিটেশন টাইপ বিলাকক এটা কোপেনে যোনবিলাক ক্লাসিফিকেশন কৰিছিলে সেই ক্লাসিফিকেশন বিলাকক তেওঁ কিছুমান ইংৰাজী বৰ্ণমালা ইংলিশ লেটাৰৰ জৰিয়তে তেওঁ বুজাইছিলে ক্যাপিটেল লেটাৰ আৰু স্মল লেটাৰ ইউজ কৰিছিলে ক্যাপিটেল লেটাৰ বিলাক তেওঁ ইউজ কৰিছিলে মেইন ডিভিজন কেটা বুজাবৰ কাৰণে আৰু স্মল লেটাৰ বিলাক সাব ডিভিজন বোৰ বুজাবৰ কাৰণে তেওঁ কি কৰিছিলে ইউজ কৰিছিলে আৰু তেওঁৰ যোনটো ক্লাসিফিকেশন আছিল সেইটো 1918 চনত তেওঁ সেই ক্লাসিফিকেশনটো উলিওৱাৰ পিছত আকৌ সংশোধন কৰা হৈছিল মডিফাইড কৰা হৈছিল ইন 1918 তা কি কৰা হৈছিল মডিফাইড কৰা হৈছিল আৰু তেওঁ কি ইউজ কৰিছিলে ক্যাপিটেল আৰু স্মল লেটাৰ ইউজ কৰিছিল আৰু তেওঁ কি বস্তুৰ ওপৰত গুৰুত্ব দিছিলে এটো তোমালোকৰ 2 মাৰ্কছ এটা কোৱেশ্চন আহে যে কোপেনৰ ক্লাসিফিকেশনটো কোপেনৰ জলবায়ুৰ শ্ৰেণী বিভাগটো কিহৰ ওপৰত নিৰ্ভৰশীল ইয়াতে যদি এক্সামত আহে তোমালোকে লিখিব লাগিব যে মান্থলি টেম্পাৰেচাৰ এণ্ড মান্থলি প্ৰেচিপিটেশ্যন এভাৰেজ টেম্পাৰেচাৰ এণ্ড এভাৰেজ প্ৰেচিপিটেশ্যন মানে গড় মাহিলি উত্তাপ আৰু গড় মাহিলি বৃষ্টিপাত এই দুটা ওপৰত নিৰ্ভৰ কৰিছিল ইয়াতে তলতে তোমালোকৰ এখন টেবুল দিয়া আছে সেই টেবুলখন চালে তোমালোকে গম পাবা যে কোপেনে কেনে ধৰণে কি কৰিছিলে আমাৰ জলবায়ুৰ শ্ৰেণী বিভাজনটো কৰিছিলে দেখিছানে তোমালোকে ইয়াতে চোৱা ইয়াতে কিছুমান ক্যাপিটেল লেটাৰ ইউজ কৰা হৈছে আৰু সেই ক্যাপিটেল লেটাৰ বিলাকৰ যে ইফালে সেই ক্লাইমেটৰ টাইপটোৰ বিভিন্ন ধৰণৰ ক্যাৰেক্টাৰিষ্টিক্স বিলাক দেখুৱা হৈছে এতিয়া চোৱা এটো দিছে এ মানে হৈ গল ট্ৰপিক্যাল ক্লাইমেট ক্ৰান্তীয় জলবায়ু আৰু ইয়াৰ যোনটো মেইন ক্যাৰেক্টাৰিষ্টিক্স কি হ'ব ইয়াতে শীতল মাহটোৰ গড় উত্তাপ 18 ডিগ্ৰী সেন্টিগ্ৰেড বা ওপৰত থাকে মানে ঠাণ্ডা দিনতো ইয়াতে কি থাকিব টেম্পাৰেচাৰটো মোৰ দেন 18 ডিগ্ৰী সেন্টিগ্ৰেড থাকিব মানে ট্ৰপিক্যাল ৰিজন বা ক্ৰান্তীয় অঞ্চলৰ যোনটো জলবায়ু সেই ক্ৰান্তীয় অঞ্চলৰ জলবায়ুটো মেইনলি সদায় কি থাকিব টেম্পাৰেচাৰ মোৰ দেন 18 ডিগ্ৰী সেন্টিগ্ৰেড থাকিব একেবাৰে ঠাণ্ডা মাহটো কোল্ডেষ্ট মাহটো নেক্সট আহিলে বি ড্ৰাই ক্লাইমেট শুকান জলবায়ু বা শুষ্ক জলবায়ু শুকান বুলি ক'লে আমি ইয়াতে বুজি পাম যে ইয়াত বৰষুণ কম হ'ব আৰু ইয়াতে কি হ'ব ইয়াতে বাষ্পীভৱন বেছি হ'ব ইয়াতে ইভাপোৰেচন হাইয়েষ্ট হ'ব আৰু প্ৰেচিপিটেশনটো লোৱেষ্ট হ'ব নেক্সট আহিলে সি ওয়াৰ্ম টেম্পাৰেট the average temperature of the coldest month of the climate years is higher than -3 degree centigrade but below 18 degree centigrade এটা কি বুলি কৈছে যে শীতল মাহৰ টেম্পাৰেচাৰটো কি হ'ব এভাৰেজ টেম্পাৰেচাৰটো 18 ডিগ্ৰী সেন্টিগ্ৰেডৰ পৰা -3 ডিগ্ৰী সেন্টিগ্ৰেড ইয়াত তোমালোকৰ মাইনাসটো দি থোৱা নাই 3 আগত -3 ডিগ্ৰী সেন্টিগ্ৰেডৰ মাজত থাকিব নেক্সট আহিলে ডি কোল্ড স্নো ফৰেষ্ট ক্লাইমেট শীতল হাবিতলীয়া জলবায়ু এই স্নো ফৰেষ্ট ক্লাইমেটটোত কি হ'ব ইয়াতে শীতল মাহটোৰ গড় উত্তাপ সদায় -3 ডিগ্ৰী সেন্টিগ্ৰেড বা তাৰ তলতে থাকিব এইটো ক্লাইমেটত বেছিভাগ কি হ'ব বৰফ পৰিব বা অতিপাত ঠাণ্ডা হ'ব নেক্সট আহিলে কোল্ড ক্লাইমেট এটো কোল্ড ক্লাইমেটটোৰ কি হ'ব এভাৰেজ টেম্পাৰেচাৰ ফৰ অল মান্থস ইজ বিলো 10 ডিগ্ৰী সেন্টিগ্ৰেড গতিকে এই ক্লাইমেটৰ মেইন ক্যাৰেক্টাৰিষ্টিক্স কি হ'ব এই ক্লাইমেটৰ মেইন ক্যাৰেক্টাৰিষ্টিক্স হ'ব যে ইয়াতে বছৰৰ যিটো মাহে নহওক তাতে হাইয়েষ্ট টেম্পাৰেচাৰ 10 ডিগ্ৰীতকে বেছি নহয় প্ৰতিটো থ্ৰু আউট দা ইয়াৰ টেম্পাৰেচাৰটো কিমান থাকিব লেস দেন 10 ডিগ্ৰী সেন্টিগ্ৰেড নহলে হাইয়েষ্ট হলে 10 ডিগ্ৰী বা তাতকে খুব বেছি অলপ বেছি হ'ব পাৰে নেক্সট আহিলে হাইল্যান্ড ক্লাইমেট এইচ কোল্ড ডিউ টু এলিভেশন উচ্চভূমি ইয়াত কি হ'ব উচ্চতা অনুসৰি হাইট যিমান হ'ব কিমানে টেম্পাৰেচাৰটো কমি যাব আৰু হাইটটো যদি অলপ কম হয় তেন্তে টেম্পাৰেচাৰটো বাঢ়িব গতিকে হাইট অনুসৰি ইয়াতে ঠাণ্ডা হ'ব নৰমেলিটো ইয়াতে ঠাণ্ডাই হয় এতিয়া হিমালয় মাউন্টেনাস ৰিজনত তেন্তে আমি কি পাম হিমালয় বুলি নহয় গুটে ওয়াৰ্ল্ডৰ যিমান বিলাক মাউন্টেনিয়াস ৰিজন বা মেছিভাগ হিলি ৰিজনতে আমি এই ক্লাইমেটটোৱে দেখিবলৈ পাম হাইল্যান্ড ক্লাইমেটটো আমি অবজাৰ্ভ কৰিম এতিয়া বুজি পালা তোমালোকে ক্যাপিটেল লেটাৰ কেনেকৈ ইউজ কৰিছিলে তাৰ পাছত তেওঁ কিছুমান স্মল লেটাৰ ইউজ কৰিছিলে সেই স্মল লেটাৰ বিলাকে বেলেগ বেলেগ ধৰণে বুজাইছিলে সেই বস্তুখিনিও আমি পাম এতিয়া
এতিয়া তেওঁ কি কৰিছিলে কিছুমান স্মল লেটাৰ ইউজ কৰিছিলে সেই স্মল লেটাৰ বিলাক মেইনলি ইয়াতে তোমালোকৰ দেখাইছে চোৱাচোন এটা দেখিছানে এফ এম ডব্লিউ আৰু এস এইবিলাক এফ এম ডব্লিউ আৰু এস এ বি চি ডি ই এইবিলাকে কি বুজায় আমি অলৰেডি তাত দেখি আহিলো এটা এফ এম ডব্লিউ এস আৰু এফ এ কি বুজাব ড্ৰাই সিজন নথকা বুজাব ড্ৰাই সিজন নাথাকে মানে এফ যোনটো স্মল লেটাৰ সেইটোৱে কি বুজাব যে সেই ক্লাইমেটটোত কোনো ধৰণৰ কি থাকিব ড্ৰাই সিজন নাথাকিব এটা কৈছে এফ এম ডব্লিউ এন এস where f corresponds to no dry season তাৰ পাছত এম টোৱে বুজাব মনসুন ক্লাইমেট এম টোৱে কি বুজাব মনসুন ক্লাইমেট বুজাব এম টোৱে কি বুজাব বুলি কলো মই এতিয়া এম টোৱে বুজাব মনসুন ক্লাইমেট মৌচুমী জলবায়ু এম টোৱে মৌচুমী জলবায়ু বুজাব নেক্সট আহিলে ডব্লিউ ডব্লিউ শীতকালীন শুকান এটো কি হ'ব ড্ৰাই উইন্টাৰ এস টোৱে কি বুজাব গ্ৰীষ্মকাল শুকান ড্ৰাই সামাৰ এইবিলাক হৈছে আৰু এ বি সি ডি স্মল লেটাৰ এ বি সি ডি এইবিলাকে কি বুজাব টেম্পাৰেচাৰ টু হাই বুজাব এস টোৱে কি বুজাব স্টেপস বা সেমি এৰাইড ক্লাইমেট বুজাব ডব্লিউ টোৱে বুজাব ড্ৰাই বা মৰু ক্লাইমেট যোনটো ড্ৰাই বা ডেজাৰ্ট ক্লাইমেটক বুজাব তেনেকে বিভিন্ন ধৰণৰ কেপিটেল লেটাৰ বিলাক ইউজ কৰি তেওঁ কি কৰিছিলে ক্লাসিফিকেশনবোৰ কৰিছিলে সেই ক্লাসিফিকেশনটো তোমালোকৰ এখন টেবুলত আকৌ দিছে সাব টাইপ বিলাকৰ সৈতে ইয়াতে তোমালোকৰ ইংলিশ মিডিয়াম বুকখনত সেই বস্তুটো নাই আসামিজ মিডিয়াম বুকখনত আছে আসামিজ মিডিয়াম বুকখনত তোমালোকক মই দেখাই দিছো তোমালোকে দেখিছানে এইখন চোৱা ইয়াতে মেইন টাইপ আৰু সাব টাইপ বিলাক আছে এ ক্লাইমেট যোনটো ট্ৰপিক্যাল ক্লাইমেট এই ট্ৰপিক্যাল ক্লাইমেটৰ আন্ডাৰত তিনিটা ক্লাইমেট আমি পাম দেখিছানে এইটো এটা এ এফ ক্লাইমেট এ এম ক্লাইমেট এন্ড এ ডব্লিউ ক্লাইমেট ইয়াতে লিখি দিছে ইয়াতে কি থাকিব শুকান ঋতু নথকা নো ড্ৰাই সিজন ইয়াত থাকিব মনসুন আৰু ড্ৰাই সিজনটো কি হ'ব শৰ্ট ড্ৰাই সিজন এ ডব্লিউ ইয়াতে কি থাকিব ড্ৰাই উইন্টাৰ থাকিব নেক্সট আহিলে বি টুত কি থাকিব স্মল লেটাৰ দি বুজাইছে বি এস এইচ বি ডব্লিউ এইচ বি এস কে আৰু বি ডব্লিউ কে দেখিছানে তাৰ পাছত সি টুত কি আছে সি এফ এ সি এস সি এফ বি তোমালোকৰ ভাগখিনি দিয়া আছে তাতো মই তোমালোকক কম তেতিয়াও গম পাবা তোমালোকে নেক্সট আহিলে ডি টুৰ আহিলে ডি এফ আৰু ডি ডব্লিউ ই টুৰ আহিব ই টি ই এফ এইচ টুৰ এইচ এ থাকিব বেলেগ নাথাকে এখন তোমালোকৰ ইংলিশ মিডিয়াম বুকত নাই হেতু কাৰণে মই আসামিজ মিডিয়াম বুকখনত দেখাই দিছো তোমালোকে কনফিউজ হলে তোমালোকে ভিডিওটো চাই ধুনিয়াকে কি কৰিব পাৰা এটো তোমালোকে কপিত লিখিও লব পাৰা আসামিজ খিনি নিলিখি ইংৰাজী খিনি লিখি ললেও তোমালোকৰ হৈ যাব এতিয়া আমি সাম আমাৰ যিমানখিনি ক্লাইমেট ক্লাসিফিকেশন ইয়াতে দিয়া আছে সেইখিনি বস্তু আমি সাম এতিয়া তোমালোকৰ এতিয়া প্ৰথমতে আমাৰ কি ক্লাইমেট আহিব প্ৰথমতে আমাৰ আহিব ক্ৰান্তীয় মৌচুমী জলবায়ু এ এম ক্লাইমেট আমি ইয়াতে পাইছিলো যে এ ক্লাইমেটৰ শ্ৰেণী বিভাজন বিলাক আমি পাইছিলো যে এ ক্ৰান্তীয় আৰ্দ্ৰ জলবায়ু এ এম ক্লাইমেট এ এম ক্লাইমেটটো আমি প্ৰথমতে চাম এতিয়া এ এম ক্লাইমেটটো কি আহিলে এ এম ক্লাইমেটটো হৈ গল আমাৰ মনসুন ক্লাইমেট ইয়াতে কি থাকিব তোমালোকে কথাখিনি শুনি যাবা ইয়াৰ ক্যাৰেক্টাৰিস্টিক্স বোৰ বুজি পালেই হল এ এম ক্লাইমেটটো দেখিবলৈ পোৱা যাব মেইনলি ক'ত দেখিবলৈ পোৱা যাব ইণ্ডিয়ান সাবকন্টিনেন্ট সাউথ আমেৰিকাৰ নৰ্থ ইষ্ট ৰিজন আৰু নৰ্থ অষ্ট্ৰেলিয়া এইবিলাকত দেখিবলৈ পোৱা যাব তাৰ পাছত ইয়াতে কি থাকিব গ্ৰীষ্মকালী সামাৰ সিজনত কি হ'ব হাইয়েষ্ট ৰেইনফল হ'ব আৰু উইন্টাৰ সিজন ড্ৰাই হ'ব এই ক্লাইমেটৰ বিষয়ে আমি ইন্ডিয়া পাৰ্টটো পঢ়িবলৈ পাম নেক্সট আহিলে এ ডব্লিউ ক্লাইমেট ইয়াতে তোমালোকৰ এটা ক্লাইমেটৰ বিষয়ে কবলে থাকি গৈছে সেই ক্লাইমেটটো মই তোমালোকক কৈ দিছো সেইটো হৈছে এএম টো কোৱা আগত তোমালোকক কব লাগিব এএফ ক্লাইমেট আমি যোনটো ক্লাইমেটৰ মানে এৰ ভাগ কেটা ভিতৰত আমি এএফ ক্লাইমেটৰ কথা প্ৰথম কব লাগিব এএফ ক্লাইমেট ক্ৰান্তীয় সেমেকা জলবায়ু এতিয়া এএফ ক্লাইমেটটো ক'ত দেখিবলৈ পোৱা যাব মেইনলি ইকুৱেটৰিয়েল ৰিজনৰ ওচৰে পাজৰে দেখিবলৈ পোৱা যাব আৰু এএফ ক্লাইমেটটো আমেৰিকাৰ আমাজন বেচিন অফ সাউথ আমেৰিকা West Equatorial Region of Africa,
ৰিজন বিলাক কৈ গৈছো তোমালোকে শুনিছা নিশ্চয় বুকতো আছে বুকত আন্ডাৰলাইন কৰিবা আৰু ইণ্ডিয়ান আইল্যান্ড বিলাকত পোৱা যাব বুলি কৈছে তাৰ পাছত ইয়াতে কি হ'ব ইয়াতে সদায় মাহত যথেষ্ট পৰিমাণৰ এই অঞ্চল বছৰৰ প্ৰত্যেকটো মাহতে মানে আমাৰ ইয়াতে প্ৰত্যেকটো মাহ যেনেকৈ আমাৰ ইয়াতে থোৱা গৈছো মেইনলি অসমত এতিয়া আমি কি দেখি আছো গৰম দিনত সবতকৈ বেছি বৰষুণ দি আছে কিন্তু এই ক্লাইমেটটোত কি হ'ব গৰম দিনত নহয় এই ক্লাইমেটটোত বছৰৰ প্ৰতিটো সময়তে বৰষুণ দিব বছৰৰ প্ৰতিটো সময়তে বৰষুণ দিব গাজনি ঢেৰেকনিৰে আবেলি বৰষুণ আহিব মানে ঠাণ্ডা ষ্টৰ্ম হ'ব তাৰ পাছত ইয়াতে যোনটো টেম্পাৰেচাৰ কে দিনত টেম্পাৰেচাৰটো 30 ডিগ্ৰী হাইয়েষ্ট 30 ডিগ্ৰী সেন্টিগ্ৰেড হ'ব আৰু কম হলে 20 ডিগ্ৰী সেন্টিগ্ৰেড হ'ব মানে ইয়াতে টেম্পাৰেচাৰটো বহুত বেছি কমি নাযায় এই অঞ্চলটোত কি হ'ব বহুত বেছি ঠাণ্ডা নহয় কাৰণ এই ৰিজন বিলাক মেইনলি ইকুৱেটৰিয়েল ৰিজনৰ বা বিষুৱ ৰেখাৰ ওচৰতে আছে আৰু বিষুৱ ৰেখাত সদায় সূৰ্য ৰশ্মি লম্বভাৱে পৰে সেইটো কাৰণে এই ৰিজন বিলাকত কি হৈছে এই ৰিজন বিলাকত কোনো ধৰণৰ তেনেকুৱা মানে টেম্পাৰেচাৰৰ ক্ষেত্ৰত ভেৰিয়েচন দেখা পোৱা নাযায় আৰু ইয়াতে কি আছে ইয়াতে যেহেতু বিভিন্ন ধৰণৰ গছ গছনি আছে ৰেইন ফৰেষ্ট বিলাক বা বৰ্ষাৰণ্যবোৰ আছে সেইটো কাৰণে এই ৰিজন বিলাকত সদায় এনিমেল বিলাক বেছিকে দেখিবলৈ পোৱা যায় নেক্সটটো আহিলে ক্ৰান্তীয় মৌচুমী জলবায়ু হেতু তোমাক অলৰেডি কলো এতিয়া ক্ৰান্তীয় আৰ্দ্ৰ আৰু শুকান জলবায়ুটো চাম আমি এতিয়া যোনটো এএফ ক্লাইমেট আছে সেই এএফ ক্লাইমেটটো ক'ত দেখিবলৈ পোৱা যাব সেই এএফ ক্লাইমেটটো দেখিবলৈ পোৱা যাব AW ক্লাইমেটটো দেখিবলৈ পোৱা যাব AF ক্লাইমেটৰ দুইটা সাইডে মানে AF ক্লাইমেটৰ নৰ্থ আৰু সাউথৰ ফালে AW ক্লাইমেটটো দেখিবলৈ পোৱা যাব আৰু এই ক্লাইমেটটো মেইনলি সাবা ইয়াতে এই ক্লাইমেটৰ দুফালে আছে CF আৰু CW ক্লাইমেট এতিয়া এই AW ক্লাইমেটটো মেইনলি কোনবিলাক ৰিজনত দেখিবলৈ পোৱা যাব সাউথ আমেৰিকা বলিভিয়া পাৰাগুৱে আফ্ৰিকা মহাদেশৰ সুদান তাৰ পাছত মধ্য আফ্ৰিকাৰ দক্ষিণ অংশ এই ৰিজন বিলাকত দেখিবলৈ পোৱা যাব আৰু এই ক্লাইমেটটোৰ মেইনলি তোমালোকক মই মেইন পইণ্ট গিটা আন্ডাৰলাইন কৰিছো তোমালোকে চাবা আৰু এই ক্লাইমেটটোৰ মেইন ক্যাৰেক্টাৰিষ্টিক্স কি ইয়াতে কি হ'ব ইয়াতে হিউমিড সিজনটো একেবাৰে শৰ্ট হিউমিড সিজনটো শৰ্ট হ'ব ড্ৰাই সিজন লং হ'ব শুকান ঋতু দীঘল আৰ্দ্ৰ ঋতু ছুটি হ'ব আৰু কেতিয়াবা কি হ'ব পাৰে ইয়াত ড্ৰট হ'ব পাৰে খৰাং হ'ব পাৰে মানে বৰষুণ কম হয় আৰু ইয়াতে যোনটো টেম্পাৰেচাৰ হেতু টেম্পাৰেচাৰটো যথেষ্ট বেছিয়ে থাকে এই অঞ্চলটো টেম্পাৰেচাৰ বিশেষ কমি নাযায় আৰু ইয়াতে কেনেকুৱা গছ দেখিবলৈ পোৱা যায় পৰ্ণপাতী উদ্ভিদ মানে ডেচিডুৱাছ ফৰেষ্ট আমাৰ অঞ্চলবিলাকৰ নিচিনাই গছ দেখিবলৈ পোৱা যায় লগতে বিস্তৃত ঘাঁহনি আৰু গ্ৰাছলেণ্ডো ইয়াত দেখিবলৈ পোৱা যায় নেক্সট আহিলে তোমালোকৰ বি ক্লাইমেট এটা বি ক্লাইমেটটো চাবা বি ক্লাইমেটটো কি আছে বি ক্লাইমেটৰ আমি কেটামান ভাগ পাইছিলো কে বি ক্লাইমেটটো ভাগ কেটা হৈছে বিএস বি ক্লাইমেটৰ ভাগ কেটা হৈ গল বিএস বিডব্লিউ তাৰ পাছত আকৌ দুটাকে ভাগ কৰা হৈছে বিএসএইচ বিডব্লিউএইচ তাৰ পাছত বিএসকে এতিয়া যোনটো বি ক্লাইমেট এই বি ক্লাইমেটটো মেইনলি আমি নাম পাইছিলো যে ই ড্ৰাই ক্লাইমেট শুকান জলবায়ু গতিকে শুকান জলবায়ু হৈ গলে ইয়াত কি হ'ব সদায় প্ৰেচিপিটেশনটো কম হ'ব ইয়াতে সদায় প্ৰেচিপিটেশন কম হ'ব আৰু ইয়াতে গছ-গছনি কম থাকিব আৰু ইনো বৰষুণ কম হলে সদায় গছ-গছনি কমে হয় হেতু তোমালোকে জানা গছ-গছনিৰ পৰিমাণ কম হ'ব আৰু ইয়াৰ বিস্তৃতি ইয়াৰ যোনটো এক্সটেনশন হেতু কিমান হ'ব বিষুৱ ৰেখাৰ উত্তৰ ফালে আৰু দক্ষিণ ফালে মানে আমাৰ ইকুৱেটৰৰ পৰা নৰ্থ হলে আৰু সাউথলৈ 15 ডিগ্ৰীৰ পৰা 60 ডিগ্ৰী সেন্টিগ্ৰেড মানে লেটিটিউডৰ ভিতৰত আৰু ইফালে নিম্ন অক্ষাংশ 15 ডিগ্ৰীৰ পৰা 30 ডিগ্ৰীৰ মাজত থাকিব নিম্ন অক্ষাংশ মানে লো লেটিটিউডত থাকিব ইয়াতে আৰু এফালে ই মিড লেটিটিউডৰ ফালেও যাব আৰু এই যোনটো জলবায়ু আছে এই জলবায়ুটো মেইনলি বৰষুণৰ পৰিমাণ যথেষ্ট কম হয় হেতু কাৰণে এই জলবায়ুটোৰ নাম হৈছে শুকান জলবায়ু এতিয়া ইয়াতে দিছে চাবা তোমালোকৰ যোনটো BWH ক্লাইমেট এটো 15 পৰা 35 ডিগ্ৰী লেটিটিউডৰ ভিতৰত থাকিব আৰু BSK ক্লাইমেটটো থাকিব 35 পৰা 60 ডিগ্ৰী মানে এই যোনটো বি ক্লাইমেট এই বি ক্লাইমেটটো তোমালোকে ক'ত দেখিবলৈ পাবা মিড লেটিটিউড ৰিজন বা মধ্য অক্ষাংশ অঞ্চলতো পাবা আৰু লগতে লো লেটিটিউড ৰিজনতো দেখিবলৈ পাবা
এতিয়া যোনটো তোমালোকৰ ইয়াতে দিছে BSH আৰু BWH এই BHH ক্লাইমেটৰ নাম কি বুলি দিছে উপক্ৰান্তীয় ষ্টেপি মানে সাবট্ৰপিক্যাল ষ্টেপছ ক্লাইমেট আৰু উপক্ৰান্তীয় মৰু সাবট্ৰপিক্যাল ডেজাৰ্ট ক্লাইমেট ওদিকে এই ক্লাইমেটৰ ক্যাৰেক্টাৰিস্টিক্সটো ইয়াতে কি বুলি দিছে এই ক্লাইমেটৰ ক্যাৰেক্টাৰিস্টিক্সটো দিছে ইয়াতে বৰষুণৰ পৰিমাণ টেম্পাৰেচাৰ আৰু যোনটো প্ৰেচিপিটেশন সেই প্ৰেচিপিটেশনটো যথেষ্ট ক্ষেত্ৰত মানে একে দেখিবলৈ পোৱা যায় এই দুইটা ক্লাইমেটতে যিমান পৰিমাণৰ টেম্পাৰেচাৰ থাকিব দুইটাতে সমানে থাকিব আৰু লগতে বৰষুণো প্ৰায় সমানে হয় বুলি কৈছে এতিয়া কৈছে যে উপক্ৰান্তীয় ষ্টেপি জলবায়ু যোনটো সাবট্ৰপিক্যাল ষ্টেপছ ক্লাইমেট সেই ক্লাইমেটটোত বৰষুণ অকনমান বেছি কাটকৈ এই BWH তকৈ অলপ বেছি হয় আৰু সেইটো কাৰণে বৰষুণ হয় কাৰণে এই অঞ্চলটোত কি দেখিবলৈ পোৱা যায় গ্ৰাছলেণ্ডো দেখিবলৈ পোৱা যায় কিন্তু বৰষুণটো কি হয় ইয়াৰ অনিয়মীয়া ভেৰিয়েবিলিটি থাকে ইয়াতে বৰষুণ সব টাইমতে দি নাথাকে মাজে সময় বৰষুণ দিয়ে যাৰ কাৰণে তাতে হিউমেন হেবিটেশনটো যথেষ্ট কম মানুহৰ জীৱন প্ৰণালী যথেষ্ট প্ৰভাৱ পেলায় যাৰ ফলত তাত যেহেতু বৰষুণ নিদিয়ে সেইটো কাৰণে ড্ৰট সিচুৱেচন বা খৰাং অৱস্থাৰ সৃষ্টি হয় আৰু সেই খৰাং অৱস্থাৰ সৃষ্টি হোৱাৰ কাৰণে সেই অঞ্চলবিলাকত কি হয় জানানে দুৰ্ভিক্ষৰ সৃষ্টি হয় মানুহে খাবলে নাপায় এতিয়া কৈছে যে এই জলবায়ু অঞ্চলত এই জলবায়ু এই যোনটো আমি সাবট্ৰপিক্যাল ষ্টেপছ বা সাবট্ৰপিক্যাল কি পালো ডেজাৰ্ট ক্লাইমেট পালো ইয়াতে কি বুলি দিছে এটা লিবিয়া নামৰ যোনখন কান্ট্ৰি আছে সেই লিবিয়া কান্ট্ৰিখনৰ আল আজিজিয়া নামৰ যোনটো প্লেস আছে সেই প্লেসটোত কিন্তু টেম্পাৰেচাৰ এটা সময় 1922 তে 13 সেপ্টেম্বৰ দিনে ইয়াত টেম্পাৰেচাৰ 58 ডিগ্ৰী সেন্টিগ্ৰেড পোৱা গৈছিল মানে সেই অঞ্চলটোত কি হৈছে তাতে গৰমটো যথেষ্ট বেছি হয় বৰষুণৰ পৰিমাণ কম আৰু লাগতে তাতে কি হয় গৰম সাগৰীয় খুঁটাৰ প্ৰভাৱো দেখিবলৈ পোৱা যায় সেই অঞ্চলটোত এতিয়া মেইন কথা হৈছে যোনটো আমি ড্ৰাই ক্লাইমেট পাইছো সেই ড্ৰাই ক্লাইমেটটোৰ নামটোতে সোমাই আছে শুকান হ'ব গতিকে শুকান মানে তাতে সদায় গৰমটো বেছি সেইটো কাৰণে ড্ৰাইনেছটো বেছি থাকিব আৰু ইয়াতে টেম্পাৰেচাৰ হাই হ'ব প্লাস ইয়াতে প্ৰেচিপিটেশন কম হ'ব তোমালোকে বস্তুবোৰৰ জাস্ট আইডিয়াবোৰ লোৱা এইবিলাক তোমালোকৰ পৰীক্ষাত গুটেবোৰ লিখিবলৈ নাহে তোমালোকৰ ইয়াত মেইনলি এটা ক্লাইমেটৰ টাইপৰ বিষয়ে লিখিবলৈ আহিব তেতিয়া তোমালোকে এই ক্লাইমেটটোৰ বিষয়ে লিখি দিলে হৈ গ'ল তাৰ পিছত নেক্সট আহিলে ৱাৰ্ম টেম্পাৰেট ক্লাইমেট গৰম সমমণ্ডলীয় জলবায়ু যোনটো সি ক্লাইমেট ৱাৰ্ম টেম্পাৰেট ক্লাইমেটটো কিমান লেটিটিউডৰ ভিতৰত থাকিব 30 ডিগ্ৰীৰ পৰা 50 ডিগ্ৰী লেটিটিউডৰ ভিতৰত থাকিব আৰু যোনটো এই ৱাৰ্ম টেম্পাৰেট ক্লাইমেট আছে এই ৱাৰ্ম টেম্পাৰেট ক্লাইমেটটোক তিনটা ভাগত ভাগ কৰিছে এটা হৈছে এটো CWA ক্লাইমেট তোমালোকে শৰ্ট নামবোৰ মনত ৰাখিবলে ভাল হ'ব দীঘলকে মনত ৰখাতকে CWA ক্লাইমেট CS ক্লাইমেট CFA ক্লাইমেট আৰু CFB ক্লাইমেট এই চাৰিটা প্ৰকাৰত ভাগ কৰিছে এইগিটা হৈ গল ক্লাইমেটৰ ভাগ মানে সি ক্লাইমেটৰ ভাগ টেম্পাৰেট যোনটো আমাৰ ৱাৰ্ম টেম্পাৰেট ক্লাইমেট আছে হেতু এতিয়া ইয়াতে দিছে যে ইয়াতে যোনটো আৰ্দ্ৰ উপক্ৰান্ত হিউমিড সাবট্ৰপিক্যাল CWA ক্লাইমেট মানে হৈছে হিউমিড সাবট্ৰপিক্যাল ইয়াতে কি হ'ব শীতকাল শুকান ইয়াতে উইন্টাৰ সিজনত বৰষুণ নিদিয়ে আৰু যোনটো গ্ৰীষ্মকাল থাকিব গৰম দিনত কি হ'ব বৰষুণ দিব গ্ৰীষ্মকালত গৰম আৰু লগতে বৰষুণো দিব এটো আমাৰ ক্লাইমেটৰ লগতো সিমিলাৰিটি আছে নেক্সট আছে ভূমধ্য সাগৰীয় জলবায়ু মেডিটেৰেনিয়ান ক্লাইমেট নেক্সট আহিলে আৰ্দ্ৰ উপক্ৰান্তীয় ইয়াতে আকৌ এটো আৰ্দ্ৰ উপক্ৰান্তীয় দুইটা বস্তু একে কিন্তু ইয়াতে আকৌ ক্যাৰেক্টাৰিস্টিক্স বেলেগ হ'ব ইয়াতে কি হ'ব শুকান ঋতু শূন্য ইয়াতে ড্ৰাই সিজন নাথাকে আৰু ইয়াতে শীতকালত বেছি ঠাণ্ডা নহয় অলপহে ঠাণ্ডা হ'ব আৰু এটা দিছে সাগৰীয় পশ্চিম উপকূলীয় জলবায়ু মানে এটো কোষ্টেল ক্লাইমেট হ'ব ওয়েস্ট কোষ্টেল ক্লাইমেট এটো হৈ গল CFB ক্লাইমেট সাগৰীয় জলবায়ুৰ প্ৰভাৱটো কেনেকুৱা জানো সাগৰীয় জলবায়ুত বহুত বেছি গৰমো নহয় বহুত বেছি ঠাণ্ডাও নহয় এতিয়া প্ৰত্যেকটো ক্লাইমেটৰ বিষয়ে আমি চাম এতিয়া প্ৰথমটো আহিলে আমাৰ আৰ্দ্ৰ উপক্ৰান্তীয় জলবায়ু CWA ক্লাইমেট এতিয়া এই জলবায়ুটো এই যোনটো জলবায়ু আছে এটো ক'ত থাকিব বুলি কৈছে কৰ্কট ক্ৰান্তিৰ ৰেখাৰ উত্তৰে মানে ট্ৰপিক অফ কেঞ্চাৰৰ নৰ্থত আৰু এফালে থাকিব মকৰ ক্ৰান্তিৰ ৰেখাৰ পৰা দক্ষিণে মানে ট্ৰপিক অফ কেপ্ৰিকনৰ সাউথত দেখিবলৈ পোৱা যাব এই ক্লাইমেটটো এতিয়া এই ক্লাইমেটটোত কি বুলি কৈছে এই ক্লাইমেটটো বেছি জায়গাত নাই নৰ্থ ইণ্ডিয়াৰ প্লেন ৰিজন বিলাকত দেখিবলৈ পোৱা যায় আৰু
চীনৰ সাউথত দেখিবলৈ পোৱা যায় দক্ষিণ চীন সাউথ চাইনাত পোৱা যায় আৰু এই ক্লাইমেটটো কি হৈছে AW ক্লাইমেটৰ নিচিনাই হয় কিন্তু AW ক্লাইমেটতকে কি হ'ব ইয়াৰ টেম্পাৰেচাৰটো অলপ ওপৰত থাকিব নেক্সট আহিলে ভূমধ্য সাগৰীয় জলবায়ু CS ক্লাইমেট এই ক্লাইমেটটো সবতকে ধুনিয়া ক্লাইমেট কাৰণ এই ভূমধ্য সাগৰীয় জলবায়ুৰ কাৰণে এনেকুৱা ধৰণৰ ক্লাইমেট যাৰ কাৰণে তাতে কি হয় ফ্ৰুট কাল্টিভেশন বহুত ভাল হয় এতিয়া এই ভূমধ্য সাগৰীয় জলবায়ুটো কিমান ল্যাটিটিউডৰ ভিতৰত থাকিব 30 পৰা 40 ডিগ্ৰী ল্যাটিটিউডৰ আৰু কোনবিলাক ৰিজনত থাকিব মিড কেলিফৰ্নিয়া ষ্টেট মিড চিলিকন তাৰ পাছত সাউথ ওয়েস্ট এন্ড সাউথ ইষ্ট অস্ট্রেলিয়া এইবিলাক দেখত মানে এই ভূমধ্য সাগৰীয় জলবায়ুটো পোৱা যায় আৰু এই ভূমধ্য সাগৰীয় জলবায়ুটোত কি হয় যথেষ্ট পৰিমাণে বৰষুণ হয় মেইনলি আৰু ইয়াতে পশ্চিমা বতাহ যোনটো ওয়েস্টাৰ্লি বুলি আমি কওঁ কে ওয়েস্টাৰ্লি এই অঞ্চলত দেখিবলৈ পোৱা যায় ইয়াতে কি হ'ব গৰম দিনটো কিন্তু শুকান ইয়াৰ ক্যাৰেক্টাৰিস্টিক্সটো কি ইয়াতে গ্ৰীষ্মকালটো গৰম আৰু শুকান মানে ওয়ার্ম উইন্টার কিন্তু কি হ'ব লগতে ওয়ার্ম সামাৰ লগতে ইয়াতে কি হ'ব ওয়ার্ম এন্ড ড্রাই সামাৰ আৰু ইয়াতে কি হৈছে শীতকালত কম শীত ইয়াতে ঠাণ্ডাটো বহুত কম আৰু ইয়াতে বৰষুণ বেছি দিব মানে উইন্টাৰ সিজনটো ওয়েট হয় আৰু সামাৰ সিজনটো ইয়াতে ড্রাই হয় ইয়াতে গ্ৰীষ্মকালত যোনটো গৰম দিনত মান্থলি টেম্পাৰেচাৰ কিমান হ'ব 25 ডিগ্ৰী সেন্টিগ্ৰেড আৰু ঠাণ্ডা দিনত 10 ডিগ্ৰী সেন্টিগ্ৰেড হ'ব আৰু যোনটো প্ৰেসিপিটেশন এনুৱেল প্ৰেসিপিটেশনটো হৈ গল 35 ৰ পৰা 90 ডিগ্ৰী সেন্টিগ্ৰেডৰ ভিতৰত কিন্তু এই ক্লাইমেটটো এটা কাৰণে উপযোগী হেতু আছে এই ক্লাইমেটটোৰ যত আছে তেনেকুৱা অঞ্চলবিলাকত সদায় কি ভাল হয় তেনেকুৱা অঞ্চলবিলাকত সদায় ফ্ৰুট কাল্টিভেশন ভাল হয় নেক্সট কি আহিলে আমাৰ আৰ্দ্ৰ উপক্ৰান্তীয় জলবায়ু হিউমিড সাবট্ৰপিক্যাল ক্লাইমেট এতিয়া এই ক্লাইমেটটো কি কৈছে যে এই ক্লাইমেটটো কত দেখিবলৈ পোৱা যাব এই ক্লাইমেটটো দেখিবলৈ পোৱা যাব আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইষ্টৰ ৰিজনত দেখিবলৈ পোৱা যাব সাউথ এণ্ড ইষ্ট চাইনা সাউথ জাপান আৰ্জেন্টিনা সাউথ আফ্ৰিকাৰ কোষ্টেল ৰিজন অস্ট্ৰেলিয়াৰ ইষ্ট কোষ্টেল ৰিজন এইবিলাকত দেখিবলৈ পোৱা যাব আৰু ইয়াৰ যোনটো এনুৱেল প্ৰেসিপিটেশনটো কিমান হ'ব 75 ৰ পৰা 150 সেন্টিমিটাৰ এনুৱেল প্ৰেসিপিটেশনটো 75 ৰ পৰা 150 সেন্টিমিটাৰ আকৌ ইংলিছৰ এটো বস্তু স্লাইডটো মই অনান্য কৰা বুলি তোমালোকে বস্তুখিনি কিন্তু বুকত আন্ডাৰলাইন কৰি যাবা পটককে এতিয়া মোৰ মনত পৰিছে সেই বস্তুটো মই আন্ডাৰলাইন কৰি দিছো তোমালোকে আন্ডাৰলাইন কৰি যাবা সেই বস্তুখিনি 75 ৰ পৰা 150 সেন্টিমিটাৰ তোমালোকক মই লগে লগে ইংলিছতো টাৰ্মবোৰ কৈ গৈ আছো সো তোমালোকে বুজি পোৱা নিশ্চয় অসুবিধা নহয় তাৰ পাছত নেক্সট তোমালোকৰ আহিলে ইয়াতে কিমান দিছে যে গ্ৰীষ্মকালত যোনটো মান্থলি টেম্পাৰেচাৰ এটো দিছে 27 ডিগ্ৰী সেন্টিগ্ৰেড আৰু ঠাণ্ডা দিনত 5 ৰ পৰা 12 ডিগ্ৰী সেন্টিগ্ৰেড এটো এবিলাক বস্তু তোমালোকে আন্ডাৰলাইন কৰি মনত ৰাখি থলে হল মানে এখিনি বস্তু তোমালোকৰ নলেজৰ কাৰণে দৰকাৰ যেহেতু এইবিলাক বস্তু ওপৰতে পিছত তোমালোকে যদি জিওগ্ৰাফি পঢ়া এইবিলাক বস্তু ওপৰত তোমালোকে এখন কিতাপে পঢ়িবলৈ পাবা ক্লাইমেটলজি তোমালোকে মানে ক্লাইমেটলজি ওপৰত এখন আমাৰ স্পেশাল কিতাপে থাকে তাৰ ওপৰত তোমালোকে অকল ইয়াতে কোপেনৰ খিনিহে পাইছা বিভিন্ন ধৰণৰ জিওগ্ৰাফাৰৰ পিছত পঢ়িবলৈ পাবা যদি কোনোবাই ফিউচাৰত জিওগ্ৰাফি মেজৰ লম বুলি ভাবিছা তেওঁলোকে পঢ়িবলৈ পাবা নেক্সট আহিলে সাগৰৰ পশ্চিম উপকূলীয় জলবায়ু সাগৰৰ পশ্চিম উপকূলীয় জলবায়ু CFB ক্লাইমেট মেৰাইন ওয়েস্ট কোষ্ট ক্লাইমেট এই ক্লাইমেটটো সবা এই ক্লাইমেটটো কত দেখিবলৈ পোৱা যায় বুলি কৈছে নৰ্থ ইষ্ট ইউৰোপ নৰ্থ আমেৰিকাৰ যোনটো পশ্চিম উপকূল কেলিফৰ্নিয়াৰ উত্তৰত দক্ষিণ চিলি দক্ষিণ পূব অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড North Western Europe, West Coast of North America, North of California, Southern Chile, Southeastern Australia and New Zealand. এইবিলাকত আছে তাৰ পাছত ইয়াতে কি কৈছে যে শীতকালত বেছি গৰম নহয় ইয়াতে মানে শীতকালতটো ইনো ঠাণ্ডাই লাগে গতিকে সেই অঞ্চলবিলাকত শীতকালত গৰম কম তাৰ পাছত দিছে গ্ৰীষ্ম মাহবোৰত যোনটো টেম্পাৰেচাৰ 15 ৰ পৰা 20 ডিগ্ৰী সেন্টিগ্ৰেড ranges from 15 to 20 degree centigrade ঠাণ্ডা দিনত উইন্টাৰত কিমান বুলি দিছে 4 degree to 10 degree centigrade আৰু যোনটো এনুৱেল হক বা ডেইলি টেম্পাৰেচাৰ এই টেম্পাৰেচাৰটোত বৰ বেছি ডিফাৰেন্স নাই দেখিছা ন 20 ডিগ্ৰী এফালে 10 ডিগ্ৰী গতিকে বৰ বেছি এটা ডিফাৰেন্স নাথাকে আৰু ইয়াতে প্ৰেসিপিটেশন বা বৰষুণ কিমান বুলি দিছে 50 ৰ পৰা 250 সেন্টিমিটাৰ নেক্সট আহিলে কোল্ড স্নো ফৰেষ্ট ক্লাইমেট বা শীতল বৰফযুক্ত জলবায়ু
ডি ক্লাইমেট আমি যদি সিম্পলি কোপেনৰ লেটাৰ অনুযায়ী কওঁ তেন্তে তাক কি বুলি ক'ব ডি ক্লাইমেট বুলি ক'ব এতিয়া যোনটো ডি ক্লাইমেট আছে সেই ডি ক্লাইমেটটো কি বুলি কৈছে যে ইয়াতে নামটোতে সোমাই আছে ঠাণ্ডা ক্লাইমেট গতিকে ই কিমান ডিগ্ৰী এতিয়া মেইনলি এটো হাই লেটিটিউডৰ ফালে গৈ আছে 40 ডিগ্ৰীৰ পৰা 70 ডিগ্ৰী এতিয়া আমি একেবাৰে লো লেটিটিউডৰ পৰা মিড লেটিটিউডৰ ক্লাইমেট বিলাক পঢ়িলো এতিয়া আমি কলৈ গৈ আছো হাই লেটিটিউডৰ ফালে গৈ আছো তো ইয়াতে হাই লেটিটিউডৰ যোনটো নৰ্দাৰ্ণ হেমিস্ফিয়াৰৰ 40 ডিগ্ৰীৰ পৰা 70 ডিগ্ৰী নৰ্থ লেটিটিউডৰ ভিতৰত এটো আমি দেখিবলৈ পাম প্লেস বিলাক কি দিছে ইউৰোপ এছিয়া নৰ্থ আমেৰিকা এইবিলাকত দেখিবলৈ পোৱা যায় এটো তোমাৰ ইয়াতে দিয়া আছে তাৰ পাছত ইয়াতে দিছে সোৱা ইয়াতে এটো দুটা ভাগত ভাগ কৰি থৈছে এটা হৈছে ডিএফ ক্লাইমেট কোল্ড ক্লাইমেট উইথ হিউমিড উইন্টাৰ আৰু এটা দিছে ডিডব্লিউ ক্লাইমেট কোল্ড ক্লাইমেট উইথ ড্ৰাই উইন্টাৰ এই দুটা হৈ গল ডি ক্লাইমেটৰ ডিভিজন এটা ডিএফ ক্লাইমেটটো ক'ত পায় আমি হেতু চাম ডিএফ ক্লাইমেট এটা যোনটো ডিএফ ক্লাইমেট এটো ক'ত দেখিবলৈ পোৱা যাব বুলি কৈছে সাগৰীয় পশ্চিম উপকূলীয় জলবায়ুৰ পৰা মেৰুৰ ফালে দেখিবলৈ পোৱা যায় হিউমিড উইন্টাৰ ওকাৰ্স পোলৱাৰ্ড অফ মেৰাইন ৱেষ্ট কোষ্ট ক্লাইমেট and mid latitude steppe এটা কৈছে দি উইন্টাৰস আৰ কোল্ড এন্ড স্নোই কেব ঠাণ্ডা দিনটো একেবাৰে ঠাণ্ডা আৰু বৰফযুক্ত বৰফ থাকিব মানে ইয়াতে বেছিভাগ সময় বৰফ পৰি থাকিব বৰফ নপৰাকে নাথাকে ইয়াতে টেম্পাৰেচাৰ কি হ'ব বহুত বেছি ইয়াতে টেম্পাৰেচাৰটো বহুত বেছি মানে কি পৰিখৰটো বহুত বেছি ডিফাৰেন্সটো ইয়াতে ঠাণ্ডা বহুত বেছি থাকিব আৰু গৰম কম হ'ব আৰু যিমানে পোলাৰ ৰিজনৰ ফালে গৈ থাকিব হিমানে বেছি ঠাণ্ডা হৈ গৈ থাকিব তাৰ পিছত আহিলে ডিডব্লিউ ক্লাইমেট এটো ক'ত দেখিবলৈ পোৱা যায় উত্তৰ পূব এছিয়া নৰ্থ ইষ্ট এছিয়াৰ কন্টিনেন্ট বিলাকত ইয়াতে মেইনলি কি বুলি কৈছে যে ইয়াতে প্ৰতীপ ঘূৰ্ণী বতাহৰ প্ৰভাৱ দেখিবলৈ পোৱা যাব বুলি কৈছে এই ক্লাইমেটটোত এন্টি সাইক্লোনৰ কথা কোৱা হৈছে এটা দেখিছানে এন্টি সাইক্লোন দেখিবলৈ পোৱা যাব আৰু এই ক্লাইমেটটোৰ লগত কি জড়িত হৈ আছে মনসুন ক্লাইমেট আৰু এন্টি সাইক্লোন এই দুটাৰ ৰিলেচনত কি হ'ব এই অঞ্চলটো কি হ'ব এই অঞ্চলটোত মেইনলি মৌচুমী জলবায়ু আৰু প্ৰতীপ ঘূৰ্ণী বতাহৰ প্ৰভাৱ থাকিব ইয়াতে গ্ৰীষ্মকালত উত্তাপ কমি যায় শীতকালত উত্তাপ একেবাৰে কমি যায় এই অঞ্চলবিলাক দক্ষিণ পূব এছিয়াৰ এই অঞ্চলবিলাক বিশেষকৈ টেম্পাৰেচাৰটো গৰম দিনত অলপ আছে যদিও ঠাণ্ডা দিনত অতি কম আৰু ইয়াতে অধক্ষেপণ হিচাপত যদি চাবলৈ যোৱা যায় তেন্তে বৰষুণ কম বৃষ্টিপাত বেছি হয় 12 ৰ পৰা 15 ডিগ্ৰী সেন্টিগ্ৰেড হে ইয়াত বৰষুণ হ'ব আৰু 12 ৰ পৰা 15 সেন্টিমিটাৰ বৰষুণ হ'ব আৰু টেম্পাৰেচাৰটো কি হ'ব 0 ডিগ্ৰী সেন্টিগ্ৰেডৰ তলত থাকিব মানে বেছিভাগে তাত কি হ'ব বেছিভাগে তাত হ'ব বৰফ পৰিব বৰষুণ অধক্ষেপণটো বৰফ হিচাপে পৰিব নেক্সট আহিলে মেৰুদেশীয় জলবায়ু ই ক্লাইমেট ই ক্লাইমেটটো হৈ গল ই 70 ডিগ্ৰী লেটিটিউডৰ নৰ্থৰ ফালে পোৱা যাব এটো দেখিছানে 70 ডিগ্ৰী লেটিটিউডৰ পোৱা যাব নৰ্থৰ ফালে ইয়াক দুটা ভাগত ভাগ কৰি থৈছে আইসকেপ ক্লাইমেট আৰু টুন্ড্ৰা জলবায়ু আৰু বৰফ স্তূপ জলবায়ু এতিয়া এই টুন্ড্ৰা জলবায়ু তোমালোকৰ নাম শুনিছা টুন্ড্ৰা ক্লাইমেটটো একা বৰফেৰে ঢকা অঞ্চলবিলাকত দেখিবলৈ পোৱা যায় হয়নে আৰু এই ক্লাইমেটত কি হয় এই ক্লাইমেটত যেতিয়া গৰম হয় তেতিয়া লাহে লাহে যেতিয়া বৰফ গলিবলৈ আৰম্ভ কৰে তেতিয়া সৰু সৰু কিছুমান ফ্লাৱাৰিং প্লান্ট গজে খেলাই লাইকেন ঢেকিয়া এনেকুৱা টাইপৰ কিছুমান মানে কি কিছুমান সপুষ্পক উদ্ভিদ বা ফ্লাৱাৰিং প্লান্ট গজে আৰু ইয়াতে কিছুমান জায়গাত কি হয় বৰফ গলি পানী জমা হৈ থাকে তেনেকুৱা জায়গাবিলাকতো কিছুমান সৰু সৰু উদ্ভিদ দেখিবলৈ পোৱা যায় কিন্তু নৰমালি এই অঞ্চলবিলাক বৰফেৰে বেৰি থাকে মানে বৰফেৰে কভাৰ কৰি থাকে আৰু গ্ৰীষ্মকালি এই অঞ্চলত দিনবোৰ অতি দীঘলীয়া হয় মানে গৰম দিনত কি হয় যেহেতু ঠাণ্ডা দিনত বৰফে পৰি থাকে গতিকে গৰম দিনত অকনমান দিনবোৰ দীঘলীয়া হয় বুলি কৈছে নেক্সট দিছে বৰফ স্তূপ জলবায়ু
এই জলবায়ুটো ক'ত দেখিবলৈ পোৱা যায় গ্ৰীণলেণ্ড আৰু এণ্টাৰ্কটিকা ৰিজন বিলাকত আইচ কেপ ক্লাইমেটটো ক'ত আছে গ্ৰীণলেণ্ড আৰু এণ্টাৰ্কটিকাত দেখিবলৈ পোৱা যায় ইয়াতে কি হয় যেহেতু টেম্পাৰেচাৰটো একেবাৰে শিশিৰাংক ডিউ পইণ্টৰ তলতে থাকে হেতু কাৰণে ইয়াতে কি হয় অধক্ষেপণৰ পৰিমাণ অতি কম মানে ইয়াতে বৰষুণ বা নিয়ৰ কলি নপৰে ইয়াত কি হ'ব কেৱল বৰফ থাকিব আৰু ইয়াতে বৰফ থাকে আৰু ইয়াৰ পৰা বিভিন্ন ধৰণৰ গ্লেচিয়াৰ তেনেকুৱা ৰিজন বিলাকতে গ্লেচিয়াৰবোৰ দেখিবলৈ পোৱা যায় আৰু এণ্টাৰ্কটিকাৰ সাগৰত বৰফৰ টুকুৰাবিলাক উপঙিছে ফুৰে গতিকে এই আইচ কেপ ক্লাইমেটত তেনেকুৱা ধৰণৰ সিচুৱেচন দেখিবলৈ পোৱা যায় নেক্সট আহিলে আমাৰ উচ্চভূমিময় বা পৰ্বতীয় জলবায়ু উচ্চভূমিময় বিশেষকৈ পৃথিৱীৰ যোনবিলাক অঞ্চল পৰ্বতীয়া বা হাই মাউণ্টেনিয়াছ ৰিজন আছে সেই হাই মাউণ্টেনিয়াছ ৰিজন বিলাকতে কি দেখিবলৈ পোৱা যায় এই ক্লাইমেটটো দেখিবলৈ পোৱা যায় হাইলেণ্ড ক্লাইমেট আৰু হাইলেণ্ড ক্লাইমেটটোত কি হয় ইয়াতে হাইট অনুযায়ী ইয়াৰ ক্লাইমেটটো অলপ বেলেগ বেলেগ ধৰণৰ কাৰণ যিমানে ওপৰলৈ গৈ থকা যায় সিমানে ঠাণ্ডাটো বাঢ়ি বাঢ়ি গৈ থাকে আৰু তলৰ ফালে ঠাণ্ডাটো কম থাকে আৰু সেই অনুসাৰে ভিজিটেশ্যন টাইপ বিলাকো বেলেগ বেলেগ ধৰণৰ হয় গতিকে এইখিনি হৈ গ'ল আমাৰ কোপেনৰ ক্লাইমেটিক ক্লাছিফিকেশ্যন কোপেনে কিছুমান দৃশ্যমান শ্ৰেণীবিভাগ বা এম্পিৰিকেল অবজাৰভেশ্যনৰ জৰিয়তে টেম্পাৰেচাৰ আৰু প্ৰেচিপিটেশ্যন এই দুটা বস্তু মান্থলি টেম্পাৰেচাৰ আৰু মান্থলি প্ৰেচিপিটেশ্যনৰ ওপৰত গুৰুত্ব দি এই ক্লাছিফিকেশ্যনটো কৰিছিলে তো নেক্সট ক্লাছত আমি জলবায়ু পৰিৱৰ্তন বা ক্লাইমেট চেঞ্জ কেনেকৈ হৈছে এতিয়াই ক্লাইমেট চেঞ্জ হৈছে নে আগৰ পৰা ক্লাইমেট চেঞ্জ হৈ আহিছে সেইখিনি বস্তুৰ বিষয়ে আমি নেক্সট ক্লাছত ডিসকাস কৰিম আজি তোমালোকৰ লগত ক্লাইমেটৰ টাইপ বিলাক ডিসকাস কৰিলো তোমালোকে চাবা ভালদৰে কিতাপ পঢ়িব লাগিব পঢ়িলে তোমালোকে বুজি পাবা তো আজি ক্লাছটো ইমানতে শেষ কৰিছো থ্যাংক ইউ